অচিতাংশু ধৰ আছে আছে আপুনি শুই আছিলে শুৱা নাই, মোৰ গাটো অলপ বেয়া লাগছে। মোৰ অলপ ভিতৰত জ্বৰ আছে। আপোনাৰ লগতে আমাৰ ছুটীটো নাই, আহিব লাগিব। তাকেতো জ্বৰ গা বেয়া সেইকাৰণে অলপ আছে আছে চবে চাইডত আছে এতিয়া। হা অভিযন্ত্ৰী ছাৰ ক'লে নহয়, এখেতৰ মা ঢুকাইছে। চাইডতো চাইডত থাকে। তেখেতৰ মানুহ ঢুকাইছে তাৰ আগতেতো সদায় অনুপস্থিত থাকে এই অফিচত। আহে ছাৰে আহে। আপোনাৰ নামটো? অচিতাংশু ধৰ। ক'ত ঘৰ আপোনাৰ? গুৱাহাটী। কিমান দিন হ'লে অফিচত কাম কৰে? মই প্ৰায় 20-25 বছৰ ইয়াতে আছো। ইয়াতে আছে। গুৱাহাটীৰ পৰা অহা যোৱা কৰোঁ। শুই আছে আপুনি চকীতে? নাই নাই হোৱা নাই। আপোনাৰ ভিডিঅ' আছে শুই থকা? হা ভিজুৱেল আছে আমাৰ লগত শুই থকা আপুনি? হোৱা নাই, মই ক'লোতো বাৰ মই কৈ আছো গাটো হেৰি কৰিছো, শুই থকা নাই অলপ গাটো উইক লাগিছে অলপ। ডক্টৰ দেখুৱাই বহুত দূৰৰ পৰা আহিছে না। ডক্টৰক দেখুৱাব সময় পোৱা নাই। ডক্টৰক দেখাইছো, দৰৱ খাইছো, দৰৱ হেৰি কৰি আছো আৰু। কামমান নতুনকৈ আহিছোঁ ইয়াতে। আমাৰ মানে 6জনমান নতুনকৈ মানে এতিয়া বেলেগ হেৰি দুপৰীয়া আৰু ভাত পানী খাই শুই দিলে। মইতো হোৱা নাই না। এতিয়া কি কৰিছিলে? মইতো এইখিনি বহি আছিলোঁ, বহি কিনে মোবাইলটো জাষ্ট কিবা চাই আছিলোঁ ইমানে। ছবিয়ে মিছা কথা কয়। নহয় মইতো এনেকৈ মোবাইলটো এনেকৈ লৈ আছোঁ। মিছা কথা কয়। অভিযন্তা গৰাকী নাহে নেকি? অভিযন্তা গৰাকী নাহে নেকি? অভিযন্তাগৰাকী মানে আমিতো ইমান তেনেকৈ চিনিও নাপাওঁ, মানে এনেই বাবুল চেনেল মাজে মাজে মই এইটো অফিচতে কাম কৰে? এইটো অফিচত কিন্তু আমি নতুনকৈ আহিছোঁ মানে। অভিযন্তা গৰাকী চিনিয়ে নাপায়? নহয় দেখা পাইছোঁ, বাবুল চেনেল দেখা পাইছোঁ। তেওঁ আহে 3-4 দিনো আমিতো লগো পাইছোঁ ইয়াতে অহা। 26জনক লগ পাইছোঁ, তাৰপিছত তাৰ আগতো লগ পাইছোঁ, তাৰপিছত আহে। কিন্তু তেওঁ কিবা মাক ধুৱাইছে বুলি কৈছে, মাজুলীত ঘৰ বুলি। আপোনাৰ গা বেয়া নেকি? মোৰ গা বেয়া নহয়। লগৰজনৰ গা বেয়া মাক ঢুকাইছে তাৰ আগতো আমি দেখিছোঁ ইয়াতে অনুপস্থিত থাকে। কিন্তু আমি নতুনকৈ আহিছোঁতো, আমি বিশেষকৈ ইমান নাজানো, আমি বেলেগৰ পৰা ট্ৰেন্সফাৰ হৈ আহিছোঁ। মোৰ ৰঞ্জন গগৈ। মোৰ অৰিজিনেল ঘৰ লখিমপুৰ, কিন্তু মই নুনমাটিৰ পৰা থাকোঁ। ৰবীন্দ্ৰনাথ দাস। দাদা অভিযন্তা গৰাকী আমি ইয়াতে অনুপস্থিত সদায় পাওঁ, নাহে নেকি? মাজে সময়ে আহি থাকে আৰু আহি পেলাই চাইডত গুচি যায়। কিমান আছে ইয়াতে ফাৰ্মাচী? আমাৰ এটা বৰ্তমান অফিচ ডিউটিত 5জন আছে। এতিয়া কেইজন আছে? এতিয়া এইকেইটা নতুনকৈ আহিছে, চাইড দিয়া নাই, সেইকাৰণে আৰু এতিয়া 8জনমান আছো আৰু। অভিযন্তা গৰাকী সদায় মানুহ ঢুকাই থাকে নেকি ঘৰত? অভিযন্তা মানুহৰ মাক মৰা গেছি ইদিনাখন নাই, গতিকে আগতো মানুহ মাৰা যোৱা নাছিল, মাৰা যোৱা বুলি কৈছে অফিচত। কালিও অহা নাই নেকি, কালি আহিছিল ইঞ্জিনিয়াৰৰ লগত। আপোনালোককে অভিযন্তা পাতিছে আৰু তেখেতে? আমি অভিযন্তা নহয়, আমি এটা সৰু খালাচী মানুহ। মই হেৰিও নহয়, মই এটা চাবি লোৱা, দৰ্জা খোলা আৰু হেৰি কৰা মানুহ। কিয়নো নহয়, খালাচী আপুনি? খালাচীয়ে, মই দৰ্জা খোলা আৰু হেৰি কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।